অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকললৈ এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ হয়। প্ৰত্যেকটো মাহৰে কিন্তু 10 তাৰিখে অৰুণোদয় আঁচনিৰ টকাটো দিয়া হয়, কিন্তু এই মাহত কিয় টকাটো অহা নাই বা কি কাম কৰিব লাগিব বা কেতিয়া এই টকাটো লাভ কৰিব, সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব, আৰু যদি আপুনি ফেচবুকৰ পৰা ভিডিঅ'টো চাই আছে পেজটো ফলো কৰি এটা শ্বেয়াৰ মাৰিবলৈ পাহৰি নাযাব। গোটেইখিনি আলোচনা কৰিম কেতিয়া আপুনি এই টকাটো লাভ কৰিব আৰু কিছুমান নতুন কাম কৰিব লাগিব, তেতিয়াহে আপুনি এই অৰুণোদয় 3000 টকাটো লাভ কৰিব আৰু লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ কিন্তু নাম কৰ্তন কৰা হ'ব আৰু নতুনকৈ ভেৰিফিকেশ্যন কৰা হ'ব, আৰু নতুনকৈ যেতিয়া ভেৰিফিকেশ্যন আৰম্ভ কৰিব তেতিয়া লাখ লাখ মানুহৰ নাম কৰ্তন কৰা হ'ব। প্ৰথমতে মই জনাই দি আছো কি ক্ৰাইটেৰিয়াৰ ভিতৰত আপুনি থাকিব লাগিব, তেতিয়াহে আপুনি অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰিব, আৰু শেষত মই জনাই দিম কোনটো তাৰিখে আপুনি এইবাৰ অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰিব। সো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। আজি 10 তাৰিখ আৰু প্ৰত্যেকটো মাহৰ 10 তাৰিখতে কিন্তু অৰুণোদয় আঁচনিৰ টকাটো দিয়া হয়। সেইবাবে কিন্তু বহুতে হোৱাটছএপৰ জৰিয়তে মেছেজ কৰি আছে বা কমেন্ট বক্সত জনাই আছে, দাদা এইবাৰ অৰুণোদয় আঁচনিৰ টকাটো আমাৰ কিয় অহা নাই। কোনো এজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বেংক একাউণ্টতে কিন্তু আজিৰ দিনটোত অৰুণোদয় আঁচনিৰ টকাটো অহা নাই। কেতিয়া আপুনি এই টকাটো লাভ কৰিব, প্ৰথমতে আপোনাৰ নতুনকৈ বৰ্তমান সময়ত ভেৰিফিকেশ্যন আৰম্ভ হ'ব, আৰু এই ভেৰিফিকেশ্যনটো কমপ্লিট কৰাৰ পিছতহে আপুনি এইবাৰ অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰিব। আৰু ইয়াতে কোৱা হৈছে প্ৰত্যেকখন ৰেচন কাৰ্ডৰ বিপৰীতে অৰুণোদয় আঁচনিৰ সুবিধা আৰু যিবিলাক অন্তৰ্ভুক্তিৰ চৰ্ত আছে সেইবিলাক আপুনি মানিব লাগিব, বা এইখিনিৰ ক্ৰাইটেৰিয়াৰ ভিতৰত আপুনি থাকিব লাগিব, তেতিয়াহে আপুনি এইবাৰ অৰুণোদয় আঁচনিৰ টকাটো ল'ব পাৰিব, অন্যথা কিন্তু আপুনি ইয়াৰ পৰা বঞ্চিত হ'ব। অন্তৰ্ভুক্তিৰ চৰ্তকেইটা কি কোৱা হৈছে, প্ৰথমতে কোৱা হৈছে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। বৰ্তমান সময়ত কিন্তু নতুনকৈ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব, আৰু ইয়াতে ভেৰিফিকেশ্যন যেতিয়া আপোনাৰ ঘৰত যাব তেতিয়া কিন্তু এনেকৈ ভেৰিফিকেশ্যন কৰিব, আপুনি অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। 2 নম্বৰত কোৱা হৈছে বৈধ আধাৰযুক্ত ৰেচন কাৰ্ডৰ অধিকাৰী হ'ব লাগিব। আপোনাৰ বৈধ আধাৰ কাৰ্ড যিটো আছে, আধাৰ কাৰ্ডটো এটা গুৰুত্বপূৰ্ণ নথিপত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়, সেইখন আপোনাৰ মজবুত হ'ব লাগিব, আৰু সেইখন ৰেচন কাৰ্ডৰ লগত লিংক থাকিব লাগিব। এনেকুৱা পৰ্যায়ত তেতিয়াহে এইবাৰ অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰিব। 3 নম্বৰত কোৱা হৈছে এটা পৰিয়ালৰ পৰা প্ৰাপ্তবয়স্ক মহিলা 18+ হ'ব লাগিব, তেতিয়াহে এইবাৰ অৰুণোদয় আঁচনিৰ টকাটো ল'ব পাৰিব, অন্যথা কিন্তু তেওঁলোকে এইবাৰ অৰুণোদয় আঁচনিৰ যিখন লিষ্ট আছে তাৰ পৰা নাম কৰ্তন কৰা হ'ব আৰু এই অৰুণোদয় আঁচনিৰ টকাৰ পৰা বঞ্চিত হ'ব। বিধৱা অবিবাহিত মহিলা, বিবাহ বিচ্ছেদ, অকলশৰীয়া তৃতীয় লিংগৰ ব্যক্তিক অগ্ৰাধিকাৰ দিয়া হ'ব। তাৰপিছতে লিংগ নিৰ্বিশেষে দিব্যাংগন ব্যক্তি তেওঁলোকে অৰুণোদয় আঁচনিৰ কাৰণে ইলিজিবল হ'ব। তাৰপিছতে বৃদ্ধ বা দুৰ্বল মহিলাসকলে অৰুণোদয়ৰ কাৰণে আবেদন প্ৰক্ৰিয়া যদিও কৰিছে তেওঁলোকৰ কাৰণে কিন্তু ভাল খবৰ, তেওঁলোকে অৰুণোদয় আঁচনিৰ টকাটো ল'ব পাৰিব। তাৰপিছতে উপাৰ্জনকাৰী অংশত বা বৃদ্ধ হোৱাৰ পৰিয়ালৰ মহিলা তেওঁলোকেও কিন্তু এই অৰুণোদয় আঁচনিৰ সুবিধাটো ল'ব পাৰিব, আৰু নতুন কিছুমান গাইডলাইন দিয়া হৈছে আৰু নতুন কিছুমান ক্ৰাইটেৰিয়া দিয়া হৈছে, ওপৰৰ পৰা কিছুমান চৰ্তাৱলী দিয়া হৈছে, আৰু সেইখিনি কিন্তু অযোগ্য বুলি বিবেচনা কৰা হ'ব। আপোনাৰ ঘৰত যেতিয়া ভেৰিফিকেশ্যন কৰা হ'ব, আপোনাৰ ঘৰত যেতিয়া ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব, যদি এইখিনি গাইডলাইনৰ ভিতৰত আপুনি পৰে তেনেহ'লে কিন্তু আপোনাক অযোগ্য বুলি ঘোষণা কৰা হ'ব, অৰ্থাৎ আপোনাৰ অৰুণোদয় আঁচনিৰ টকাৰ পৰা বঞ্চিত হ'ব আৰু আপোনাৰ অৰুণোদয় আঁচনিৰ লিষ্টৰ পৰা নাম কৰ্তন কৰা হ'ব। অযোগ্য বিবেচিত হোৱাৰ চৰ্তখিনি কি কোৱা হৈছে, 1 নম্বৰত কোৱা হৈছে সাংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য বা তেওঁলোকৰ প্ৰাক্তন সমকক্ষসকলৰ পৰিয়াল যিসকল আছে তেওঁলোকক কিন্তু অযোগ্য বুলি ঘোষণা কৰা হ'ব, যদিও তেওঁলোকে অৰুণোদয় আঁচনিৰ টকাটো আত্মসাৎ কৰি আছে, তেওঁলোকৰ নাম কৰ্তন কৰা হ'ব। 2 নম্বৰত কোৱা হৈছে পঞ্চায়ত, নগৰীয়া, স্থানীয় নিকা আৰু স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকলকো কিন্তু অযোগ্য বুলি বিবেচনা কৰা হ'ব, যদি তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে বা অৰুণোদয় আঁচনিৰ টকা লাভ কৰি আছে, সেই টকাৰ পৰা কিন্তু বঞ্চিত হ'ব, অৰ্থাৎ নাম কৰ্তন কৰা হ'ব। 3 নম্বৰত কোৱা হৈছে চিকিৎসক, অভিযন্তা, আৰ্কিটেক্ট, চাৰ্টাৰ্ড একাউণ্টেণ্ট, উকিল, বেংকাৰ, শিক্ষক, চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰ যিসকল আছে তেওঁলোকেও কিন্তু অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব, অৰ্থাৎ অৰুণোদয় আঁচনিত যদিও নাম আছে, ফাইনেল যিখন লিষ্ট আহি পৰিছে সেই লিষ্টৰ যদিও নাম আছে তেওঁলোকৰ নাম কৰ্তন কৰা হ'ব। তাৰপিছতে কোৱা হৈছে চৰকাৰী ঠিকাদাৰ, ৰিয়েল ইষ্টেট বিল্ডাৰ, উদ্যোগপতি, বাণিজ্য অনুজ্ঞাপত্ৰধাৰী ব্যৱসায়ী আৰু আয়কৰ দাতা যিসকল আছে তেওঁলোকৰ নাম যদি অন্তৰ্ভুক্ত আছে বা সিহঁতৰ যদি ফেমিলি মেম্বাৰ্ছৰ
অৰুণোদয় আঁচনি পাই আছে তেওঁলোকৰো কিন্তু নাম কৰ্তন কৰা হ'ব। তাৰপিছতে মটৰ চালিত 4 চকীয়া বাহন থকা পৰিয়াল যিসকল আছে তেওঁলোকে যদি অৰুণোদয় আঁচনিৰ টকা পাই আছে তেওঁলোকৰ নাম কৰ্তন কৰা হ'ব। এই গোটেইখিনি কিন্তু আপোনাৰ ভেৰিফিকেশ্যন হ'ব, তেতিয়া আপোনাৰ ঘৰত গৈ এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো যে কৰিব তেতিয়া তেওঁলোকে চালি জাৰি চাব যে আপুনি যোগ্য অৰুণোদয় হিতাধিকাৰী নে অযোগ্য তেওঁলোকে বিবেচনা কৰিব। তাৰপিছতে কোৱা হৈছে অপ্ৰান্তীয় ভূমিধাৰক যিসকল আছে তেওঁলোকক অযোগ্য বুলি ঘোষণা কৰা হ'ব। তাৰপিছতে অৰুণোদয় প্লাছৰ দৰে একে ধৰণৰ নগদ আঁচনিৰ হিতাধিকাৰী যিসকলে অৰুণোদয় আঁচনিৰ দৰে আন কিবা চৰকাৰী আঁচনি লাভ কৰি আছে তেনে ক্ষেত্ৰতো কিন্তু অৰুণোদয় আঁচনিৰ টকাৰ পৰা বঞ্চিত হ'ব, অৰ্থাৎ নাম কৰ্তন কৰা হ'ব। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সামগ্ৰিক ঘৰুৱা উপাৰ্জনৰ সীমা অতিক্ৰম কৰা পৰিয়াল, অৰ্থাৎ বাৰ্ষিক যিটো আয় আছে সেইটো যদি আপোনাৰ যিটো এটা ফেমিলি এনুৱেল ইনকাম আছে সেইটো তেওঁলোকে এটা বান্ধি দিব কিমান টকাৰ ভিতৰত হ'ব লাগিব, সেইটো যদি অতিক্ৰম কৰিছে বা সেইটো পাৰ কৰা আপোনাৰ বাৰ্ষিক আয় হয় তেনেহ'লেও কিন্তু আপোনাৰ অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব, অৰ্থাৎ অৰুণোদয় আঁচনিৰ যিখন ফাইনেল লিষ্ট আছে তাৰ পৰা নাম কৰ্তন কৰা হ'ব। এই অযোগ্য বিবেচিত হোৱাৰ চৰ্তাৱলী কিন্তু আপোনাৰ যেতিয়া ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কৰিব তেতিয়াই আপোনাৰ ভেৰিফিকেশ্যন কৰাৰ পিছতে নাম কৰ্তন কৰা হ'ব, আৰু যদি আপুনি যোগ্য হয় তেনেহ'লে কিন্তু আপুনি অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰিব। আৰু এই 10 তাৰিখে আজিৰ দিনটোত কিয় অৰুণোদয় আঁচনিৰ টকাটো অহা নাই, কিছুদিন পূৰ্বে কিন্তু কেবিনেটত এটা গুৰুত্বপূৰ্ণ বৈঠক হৈছিল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কিন্তু ইতিমধ্যে উল্লেখ কৰি দিছে। বহুতে কিন্তু জ্ঞাত হৈছে, বহুতে জানি পাইছে যে কেতিয়া এইবাৰ অৰুণোদয় আঁচনিৰ টকাটো দিয়া হ'ব। তেওঁলোকে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে বহুতেই কিন্তু এই অৰুণোদয় আঁচনিৰ টকাটো আত্মসাৎ কৰি আছে, অযোগ্য ব্যক্তিসকলেও কিন্তু অৰুণোদয় আঁচনিৰ টকাটো লৈ আছে বা আত্মসাৎ কৰি আছে, সেই কাৰণেই কিন্তু এইবাৰ হল্ট কৰা হৈছে, অৰ্থাৎ এই মাহৰ টকাটো দিয়া হোৱা নাই। বৰ্তমান সময়ত কিন্তু ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো আৰম্ভ কৰিব, আৰু ভেৰিফিকেশ্যন হোৱাৰ পিছত যদি আপুনি যোগ্য অৰুণোদয় হিতাধিকাৰী হয় তেনে ক্ষেত্ৰতহে আপুনি এইবাৰ অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰিব। আৰু আগষ্ট মাহত কিন্তু এইবাৰ অৰুণোদয় আঁচনিৰ টকাটো দিয়া হ'ব, স্পষ্টভাৱে কেবিনেট বৈঠকত অসমৰ মুখ্যমন্ত্ৰী তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে উল্লেখ কৰি দিছে। চ' এইবাৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো সমাপ্ত হোৱাৰ লগে লগেই কিন্তু আগষ্ট মাহত আপুনি এই টকাটো লাভ কৰিব। আৰু আপুনি একো টেনশ্যন ল'ব নালাগে যে আপুনি এইবাৰ টকাৰ পৰা বঞ্চিত হ'ল নেকি বা আপোনাৰ নাম কৰ্তন কৰা হ'ল নেকি, এইবিলাক একো হোৱা নাই, আপোনালোকে টেনশ্যন ল'ব নালাগে। জাষ্ট যেতিয়া ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব, আপুনি যদি যোগ্য অৰুণোদয় হিতাধিকাৰী হয় তেনেহ'লে কিন্তু আপোনাৰ নামটো কৰ্তন কৰা নহ'ব আৰু আপুনি টকাটো পায়ে থাকিব। আৰু যদি আপুনি অযোগ্য বুলি বিবেচিত হয় তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ নাম কৰ্তন কৰা হ'ব, অৰ্থাৎ আপুনি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব। চ' এইখিনি আছিল আজিৰ মূল বিষয়বস্তু। যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো নতুনবাৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই